কৰিমগঞ্জৰ নতুন নাম শ্ৰীভূমি অসমৰ মুখ্যমন্ত্ৰীজনে অকল সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে কৰিছে। শ্ৰীভূমি নামটো আৰএছএছ আৰু বজৰং দলেহে বিচাৰিছিল। শ্ৰীভূমি নামটো হিন্দু মুছলমান কোনো কৰিমগঞ্জৰ মানুহে বিচৰা নাছিল। কৰিমগঞ্জৰ মানুহ কৰিমগঞ্জৰ নামটোক লৈ সন্তুষ্ট আছিলে। আমি দেখিছোঁ যে কৰিমগঞ্জৰ মানুহে কৰিমগঞ্জৰ নামটোক লৈ সন্তুষ্ট আছিলে। কৰিমগঞ্জৰ মানুহে আশা কৰিছিলে যে কৰিমগঞ্জ বিজেপি চৰকাৰৰ দিনত উন্নত হ'ব। গোটেই ভাৰতবৰ্ষ বা গোটেই অসমৰ ভিতৰত মানে গোটেই অসমৰ মানচিত্ৰত কৰিমগঞ্জ ১ নম্বৰ হ'ব উন্নয়নৰ ক্ষেত্ৰত। এতিয়া কৰিমগঞ্জক নাম দিছে, কৰিমগঞ্জৰ নামটো বদলাইহে ১ নম্বৰলৈ আনিব খুজিছে। এই যিটো কাৰবাৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই যিটো কাৰবাৰ, এই কাৰবাৰটো অত্যন্ত ভয়ানক। তেওঁ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে এনেকৈ নাম সলনি কৰাৰ যি ব্যৱস্থা কৰিছে, ঠাইৰ নাম সলনি কৰা আৰু ইতিহাস সলনি কৰাৰ যি ৰাজনীতি কৰিছে, এই ৰাজনীতি অত্যন্ত হঠকাৰী, এই ৰাজনীতি ভয়ংকৰ, এই ৰাজনীতি বেয়া ৰাজনীতি। গতিকে মই অতি স্পষ্টভাৱে কৈছোঁ যে কৰিমগঞ্জৰ নাম কৰিমগঞ্জে থাকিবলৈ দিব লাগে। কোনোপধ্যে বিজেপি আৰু আৰএছএছৰ কথা মতে কেতিয়াও এখন ঠাইৰ নাম এনেকৈ বদলাই মানুহৰ ইতিহাস বদলাবৰ কাৰণে চেষ্টা কৰিব নালাগে।